So, hello students, Matumalokor Saurabh sir, and I welcome you all to our official YouTube channel of Adda 247 Northeast. আশা কৰোঁ তোমালোকে সবে ভালে আছা। So let's start a new session. আজি Saturday, কালি মানে Sunday 11টা বজাত মই আৰু ৰিমাইণ্ডাৰ দি থাকিম বাৰু, বিকজ কালিৰ ছেশ্যনটো বহুত ইম্পৰ্টেণ্ট। আজিতো ইম্পৰ্টেণ্ট বাৰু, মই আজিৰ ছিগনিফিকেঞ্চটো কৈ আছোঁ, বাট অহাকালিৰ কথা মই আগতে অলপ কৈ দিওঁ। কালি 11টা বজাত 11 AM পৰা আমাৰ মেৰাথন ছেশ্যন ষ্টাৰ্ট হ'ব। আশা কৰোঁ তোমালোকে বেছি ষ্টুডেণ্ট লাইভ ৱাচিঙৰ কাৰণে আহিবা, আৰু এইটো এটা কমপ্লিটলি এটা ইণ্টাৰেক্টিভ ছেশ্যন হ'ব। আৰু আমি তাতে গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, মানে যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিম অহাকালি, গোটেইকেইটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হ'ব। আছাম গভৰ্ণমেণ্ট লাষ্ট 5 বছৰ 6 বছৰ যিকেইটা এক্সাম লৈছে, সেই এক্সামৰ পৰা আমি মেথছ কুৱেশ্যন ডিছকাছ কৰিম, ঠিক আছে। এক্সাম নেম, ডেট গোটেইখিনি দিয়া থাকিব। চ' আশা কৰোঁ কালি লগ পাম। চ' আজিৰ ছেশ্যনৰ বিষয়ত কিবা এটা ইম্পৰ্টেণ্ট কথা আছে। এইটো কোৱাৰ আগত মই লেট মি চেক দ্য মোটিভেশ্যনেল কোট ফৰ দ্য ছেশ্যন। ইউ কেন এচিভ দেট গ'ল হুইচ ইউ কেন ড্ৰিম অফ এভৰি ছিংগল ডে। মানে বস্তুখিনি কেতিয়াবা আমাৰ লাইফত না ৰেণ্ডমলি নহয় যে আমি কিবা এটা মানে ইমান মানে जो चीज़ किबा একটা डायलॉग আছিল আৰু যে जो चीज़ अगर हम शिद्दत से चाहेंगे तो पूरा कायनात होगा उसको पाने, मतलब हम लोग को मिलाने के लिए पूरा कायनात साजिश करेगा। तो बेसिकली যেটোৰ কাৰণে আমি সপোন চাব পাৰোঁ, যেটোৰ কাৰণে আমি দিনে ৰাতি, আৰু এই সপোনটো এনেকুৱা নহয় কি সপোন চাই মানে মই টোপনি দিলোঁ, এনেকুৱা নহয় আৰু যে সপোনে আমাক সদায় জগাই ৰাখে। সেই সপোনে কিন্তু আমি কিন্তু, এইটো মই কিবা মটিভেশ্যন বা কিবা কোৱা নাই, এইটো সঁচাকৈ আমাৰ লাইফত মানে এটা মানে কিবা এটা বস্তুৰ প্ৰতি যদি আমাৰ ডেডিকেশ্যন থাকে, ফাৰ্ম ডেডিকেশ্যন থাকে, তেতিয়া কিন্তু বস্তুটো আমি মানে এইটো গেইন কৰিব পাৰোঁ, নহ'লে কিন্তু কেতিয়াও সম্ভৱেই নহয়, হয় না নাই। চ' মুভিং ফৰৱাৰ্ড, আমাৰ আড্ডা 247 এপ এতিয়ালৈকে যোনে ইনষ্টল কৰা নাই, যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি ল'ব পাৰা, বিকজ এজ ইউ অল ন' ইণ্ডিয়াৰ ওৱান অফ দ্য বেষ্ট এপছ ফৰ গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যন হয় আড্ডা 247। চ' যোনে কৰা নাই এতিয়া সোনকালে এপটো ইনষ্টল কৰি লওঁ। আৰু আমাৰ আড্ডা 247 নৰ্থ ইষ্ট চেনেল অলৰেডি 49,000 ছাবস্ক্ৰাইবাৰ হ'ল বাৰু। চ' এতিয়ালৈকে যোনে ছাবস্ক্ৰাইব কৰা নাই, যিমান সোনকালে সম্ভৱ ছাবস্ক্ৰাইব কৰি লোৱা। আজি আমাৰ ব্ৰহ্মাস্ত্ৰ এপিছ'ড নম্বৰ ছিৰিজৰ এপিছ'ড নম্বৰ 9। চ' মই ষ্টাৰ্টিঙতে এটা কথা কৈ দিওঁ আৰু আজিৰ ছেশ্যনটো প্ৰিমিয়াৰ ছেশ্যন। আজিৰ ছেশ্যনটো বাৰু প্ৰিমিয়াৰ ছেশ্যন, মানে ৰেকৰ্ডেড লাইভ। এইটো শুনাৰ লগে লগে মই নৰ্মেলি চাই আছোঁ লাষ্ট 3 4 দিনৰ পৰা, প্ৰিমিয়াৰ ছেশ্যনৰ লাইভ ৱাচিং অলপ কম হয়, লাইভ ৱাচিং কম থাকে, ভিউজ কম থাকে। অসুবিধা নাই, মোৰ একো অসুবিধা নাই, ভিউজ 0 আহিলেও মোৰ অসুবিধা নাই। কিন্তু এটা কথা মেথছ কিন্তু ইম্পৰ্টেণ্ট, মেথছ কিন্তু লাইভ ছেশ্যনত আহে, ৰেকৰ্ডেড ছেশ্যনত নাহে, এনেকৈ কিন্তু কেতিয়াও নহয়, ক'ত লিখাও নাই এনেকৈ বস্তু। আৰু মই আজি বেলেগ দিনৰ কথা মই গম নাপাওঁ বাৰু, বেলেগ দিন তোমালোকে যদি এনেকৈ ভাবা যে, আৰু মই সঁচাকৈ আগৰ পৰা মই অনেষ্টলি মই কৈ দিওঁ যে আজিতো প্ৰিমিয়াৰ ছেশ্যন, আজি মই ইণ্টাৰেক্ট কৰিব নোৱাৰিম, বিকজ মই এদিন ডিউটি কৰোঁ, এদিন মই তোমালোকক ক্লাছ কৰোঁ। যিদিন মই আজি যেনেকৈ ডিউটি আছোঁ, তো মই ডিউটিৰ কাৰণে মই এইটো ৰেকৰ্ডেড লাইভ হৈ গ'ল, মানে অলৰেডি ৰেকৰ্ড কৰা বস্তুটো লাইভ হৈ আছে। কিন্তু মই কমেণ্টত মই লাইভ থাকোঁ, কমেণ্ট ছেকশ্যনত মই গোটেইকেইটা কমেণ্ট মই চাই থাকোঁ। ষ্টুডেণ্টৰ কিবা কনফিউশ্যন থাকিলে, কিবা কি থাকিলে মই গোটেইকেইটা চাই থাকোঁ, আৰু মই আশা কৰোঁ মই বহুত সোনকালে এইবিলাক চলিউশ্যন দিব পাৰোঁ বুলি বা দিম বুলি। এতিয়া কথা হ'ল, এতিয়া প্ৰিমিয়াৰ ছেশ্যন শুনাৰ লগে লগে যোনে ভিডিঅ'টো মানে ষ্টপ কৰিব বিচাৰে, ভিডিঅ'টো মানে আৰু ডিচাইড কৰা ভিডিঅ'টো নাচাওঁ আৰু, একদম মষ্টলি ৱেলকাম। এইটো তোমালোকৰ একেবাৰে তোমালোকৰ পাৰ্চনেল ইচ্ছা, যিটো তোমালোকে ভাল লাগে সেইটোৱে কৰা। কিন্তু এটা কথা মই কৈ আছোঁ, মই অকল এটা কথা কৈ আছোঁ, আজি মই টোটেল 8 কুৱেশ্যনছ, অকল 8 কুৱেশ্যনছ ডিছকাছ কৰিম। আজি যোনে ক্লাছ কৰিব, মই অকল সেইকেইজন মিনিমাম ষ্টুডেণ্টক মই ৰিকুৱেষ্ট কৰোঁ, আজি ক্লাছটো শেষ হোৱাৰ পিছত মই ক'লে হ'ল আজি কুৱেশ্যনকেইটা কেনেকৈ লাগে। আজি মই 8 কুৱেশ্যনছ, আৰু 8 আউট অফ 8 কুৱেশ্যনছ অল আৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ, মই একেবাৰে গেৰেণ্টি দি কৈ আছোঁ। এক্সামত অহাৰ মানে ডিৰেক্টলিতো কুৱেশ্যন অহাৰ কেতিয়াও চান্স নাই, মেথছটো কেতিয়াও ডিৰেক্টলি কুৱেশ্যন নাহে, সম্ভৱ নহয়। বাট আজি 8 কুৱেশ্যনছৰ পৰা ৰিলেটেড কুৱেশ্যনছ, কনচেপ্ট বেছ, টাইপ বেছ ৰিলেটেড কুৱেশ্যনছ অহাৰ মেক্সিমাম চান্স এইটো মই কৈ আছোঁ বাৰু, এইটো তুমি কুৱেশ্যনকেইটা চোৱাৰ পিছত তোমালোকে নিজেই গম পাবা। চ' এই আশাত যে আজি তোমালোকে বেছি ষ্টুডেণ্ট মোৰ লগত কানেক্ট কৰিবা, ভিডিঅ'টো লাইভ ৱাচিং কৰিবা, আৰু ভিডিঅ'টোৰ ওপৰত কিবা অসুবিধা থাকিলে, কিবা যদি প্ৰব্লেম হয় মোক জনালে হ'ল। আই উইল বি দেয়াৰ টু চল্ভ অল ইয়ৰ কুৱেৰিজ, অল ইয়ৰ কনফিউশ্যন। উইথ ডেট নোট লেটছ ষ্টাৰ্ট টুডেজ ছেশ্যন। আজি আমাৰ এপিছ'ড নম্বৰ 9 ব্ৰহ্মাস্ত্ৰ ছিৰিজৰ টোটেল 8 কুৱেশ্যনছ, আৰু আশা কৰোঁ
তোমালোকে 8 আউট অফ 8 কুৱেশ্যনছ এনচাৰ দিবা বুলি মোক ছাকচেছফুলি এনচাৰ দিবা বুলি উইথ দিছ নোট লেটছ ষ্টাৰ্ট দ্য ফাৰ্ষ্ট কুৱেশ্যন চোৱাচোন এই কুৱেশ্যনটো কিন্তু একেবাৰে চিম্পল কুৱেশ্যন নহয় নৰ্মেল কুৱেশ্যন নহয় মই এনেকৈ কুৱেশ্যন মই ডেইলি ডিছকাছ নকৰোঁ এনেকৈ কুৱেশ্যন কিন্তু মই ডেইলি ডিছকাছ নকৰোঁ ঠিক আছে চোৱাচোন এই কুৱেশ্যনটো কোনে কোনে এনচাৰ দিব পাৰে আৰু মই বাৰে বাৰে কৈ আছোঁ যদি কোনোবা ষ্টুডেণ্টৰ যদি এনেকৈ ফিল হয় যে আজি ছেশ্যনটো কৈ লাভ নাই ছাৰে তো এইটো ৰেকৰ্ডেড লাইভ বুলি কৈ আছে কি লাভ হ'ব বেছি নালাগে ফাৰ্ষ্ট এটা দুটা কুৱেশ্যন চালে তোমালোকে গম পাবা আজি লেভেল কেইটা কি কুৱেশ্যনৰ আজি কুৱেশ্যনৰ লেভেল তোমালোকে এই ফাৰ্ষ্ট কুৱেশ্যনটো চোৱাচোন মই চাওঁচোন কোনে কোনে এনচাৰ দিব পাৰে কেইজন এনচাৰ দিব পাৰে মই কমেণ্টত আছোঁ মই তোমালোকক মই দি আছোঁ অলপ টাইম দি আছোঁ লেট মি চেক হাউ মেনি অফ ইউ কেন গিভ কাৰেক্ট এনচাৰ টু দিছ কুৱেশ্যন লেট মি চেক ঠিক আছে কি আছে ইফ 3x³ - 2x² y - 13x² + 10y³ যদি ডিভাইডেড বাই x - 2y হয় তে ৰিমাইণ্ডাৰ কি হ'ব আমাক ৰিমাইণ্ডাৰ ওলাব দিছে যদি ফাৰ্ষ্ট যিটো এক্সপ্ৰেশ্যন আছে যিটো ডিভাইড কৰা হয় বাই ছেকেণ্ড এক্সপ্ৰেশ্যন ঠিক আছে এইটো একেবাৰে ইউনিক কুৱেশ্যন পলিনমিয়েলৰ কুৱেশ্যন আৰু তোমালোকৰ মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত কিন্তু মই এনেকৈ কুৱেশ্যন পালোঁ কিন্তু অলৰেডি তোমালোকে যোনে যোনে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰা ঘৰত ষ্টাৰ্ট কৰিছে অলৰেডি সেইকেইজন ষ্টুডেণ্টে গম পায় যে এই কুৱেশ্যন কিন্তু অলৰেডি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত মানে আমাৰ আছাম DHS প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমাৰ যদি APSC কুৱেশ্যন তোমালোকে যদি চোৱা যদি এনেকৈ কুৱেশ্যন কিন্তু অলৰেডি কিন্তু এক্সামত আহি গৈছে কিন্তু অলৰেডি ঠিক আছে 13xy² + 10y³ যোনে যোনে এনচাৰ দিব বিচাৰে ভিডিঅ'টো অলপ টাইমৰ কাৰণে পজ কৰাৰ লগে লগে এনচাৰ দিয়া ট্ৰাই কৰিলে হ'ল ঠিক আছে কি আছে x - 2y ইয়াতে কি লাগে 3x³ লাগে ইয়াতে আমাৰ 3x³ লাগে যদি মই ইয়াতে 3x² যদি মাল্টিপ্লাই কৰোঁ অলপ ভালকৈ চোৱা 3x² যদি মই xৰ লগত মাল্টিপ্লাই কৰোঁ কি হ'ব 3x² * x মানে x³ চ' হৈ গ'ল 3x³ ইয়াতে আমি পালোঁ 3x³ মাইনাছ 3x² - 2y 3x² - 2y মানে 3 × 2 6 6x² y 6x² y হৈছেনে 6x² y প্লাছ এইটো মাইনাছ চ' মাইনাছ প্লাছ মাইনাছ মানে এইটো আৰু এইটো কেঞ্চেল হৈ গ'ল চ' প্লাছ 6x² y - 2x² y মানে হৈ গ'ল 4x² y মাইনাছ 13xy² ঠিক আছে এতিয়া x দি মই ডিভাইড কৰিম কি 4x² y ইয়াতে 4x² y আছে ইয়াতে x আছে চ' কি হ'ব প্লাছ 4xy 4x² লগত মই যদি x যদি মাল্টিপ্লাই কৰোঁ কি হ'ব 4x × x মানে x² y 4x² y চ' ইয়াতে আমি পাই গ'লোঁ 4x² y প্লাছ 4xy - 2y মানে 8xy² ইয়াতে আমি দিলোঁ মাইনাছ ইয়াতে আমি দিলোঁ প্লাছ হৈ গ'ল ইয়াতে আমি কি পালোঁ -5xy² প্লাছ ইয়াতে কি থাকিল এতিয়া 10y³ চ' আহি গ'ল ইয়াতে প্লাছ 10y³ এতিয়া -5xy² ইয়াতে অলৰেডি x আছে ত' কি হ'ব ইয়াতে আমি কি মাল্টিপ্লাই কৰিম -5y² মাল্টিপ্লাই হ'ব -5y² × x যদি মই কৰোঁ কি পাম -5xy² হৈ গ'ল -5xy² তাৰপিছত -5y² × -2 মাইনাছে প্লাছ ইয়াতে আহি গ'ল প্লাছ -5 × 2 10 y² × y মানে y³ আহি গ'ল ইয়াতে হ'ব মাইনাছ ইয়াতে হ'ব প্লাছ চ' দিছ এণ্ড দিছ কেঞ্চেল দিছ এণ্ড দিছ কেঞ্চেল চ' ৰিমাইণ্ডাৰ 0 চ' আমি ৰিমাইণ্ডাৰ কিমান পালোঁ আমি এই কুৱেশ্যনৰ ফাৰ্ষ্ট কুৱেশ্যনৰ ৰিমাইণ্ডাৰ কি পালোঁ ৰিমাইণ্ডাৰ = 0 আশা কৰোঁ এইটো ক্লিয়াৰ হৈছে অলপ চাই লোৱাচোন মই অলপ 5 ছেকেণ্ডৰ কাৰণে মই শ্লাইডটো ৰাখোঁ যোনে যোনে কপি কৰা নাই কপি কৰি লোৱা আৰু এইটো একেবাৰে মানে বেলেগ একো কনচেপ্টে নাই চিম্পল ডিভাইড ইয়াতে মই এই কমপ্লিট এক্সপ্ৰেশ্যনটো মই লিখিলোঁ 3x³ - 2x² y - 13xy² + 10y³ ডিভাইডেড বাই কি x - 2y আগত মই 3x³ যদি মিলাব লাগে কি কৰিম xৰ লগত কি মাল্টিপ্লাই কৰিলে 3x³ পাম xৰ লগত মই কি মাল্টিপ্লাই কৰোঁ যে মই ৰিজাল্টটো মই 3x³ পাম ফাৰ্ষ্ট অফ অল 3 এটা মাল্টিপ্লাই হ'ব ইয়াতে x আছে ইয়াতে x³ আছে কি মাল্টিপ্লাই x² মাল্টিপ্লাই হ'ব x² × x মানে x³ চ' আমি ইয়াতে 3x² লিখিলোঁ
ইয়াতে আমি কি লিখিছোঁ 3x² পাই গ'লোঁ 3x³ 3x² লগত -2y মাল্টিপ্লাই হৈ গ'ল পালোঁ ইয়াতে -6x²y মাইনাছ হ'ল ইয়াতে মাইনাছ ইয়াতে চাইনটো চেঞ্জ হয় বাৰু আমি গমেই পাওঁ চাইন চেঞ্জ হয় ইয়াতে মাইনাছ মাইনাছ কেঞ্চেল হৈ গ'ল এইটো প্লাছ হৈ গ'ল পালোঁ ইয়াতে 4x²y ইয়াতে -13xy আছে ইয়াতে আহি গ'ল ইয়াতে তাৰপিছত -4x²y লাগে এক্সৰ লগত কি মাল্টিপ্লাই কৰিম 4xy মাল্টিপ্লাই কৰিম পাই গ'লোঁ ইয়াতে 4x²y হৈ গ'ল 4xy লগত -2y যদি মই মাল্টিপ্লাই কৰোঁ 4xy -2 4 × 2 8 প্লাছে মাইনাছে -8 হৈ গ'ল xy² তাৰপিছত আকৌ ইয়াতে -5x² মাইনাছ কৰিলোঁ হৈ গ'ল +10y³ তাৰপিছত লাষ্টত -5y² যদি মই মাল্টিপ্লাই কৰোঁ আমি লাষ্ট পালোঁ ৰিমাইণ্ডাৰ পালোঁ 0 আজি মই বাৰে বাৰে কৈ আছোঁ আজি কুৱেশ্যন কেইটা একছে বাৰকাৰ এক কুৱেশ্যন আজিৰ ছেশ্যনটো কিন্তু ভুলতো কোনো স্কিপ নকৰা কিন্তু তোমালোকৰ বিৰাট ডাঙৰ এটা লছ হ'ব আজি কুৱেশ্যন কেইটা একেবাৰে ইউনিক কুৱেশ্যন আৰু মই ৰিকুৱেষ্ট কৰি আছোঁ আজি ছেশ্যনটো কমপ্লিট চোৱা ৰেগুলাৰ ষ্টুডেণ্ট মোৰ যোনে মই ৰেগুলাৰলি মই ক্লাছ চোৱা সেইকেইজন ষ্টুডেণ্টে মই ৰিকুৱেষ্ট কৰিলোঁ যোনে নতুনকৈ চাই আছে ভালকৈ চাই লোৱা আজিতো ন' ডাউট এটা প্ৰিমিয়াৰ ছেশ্যন হয় মই নিজে কৈ আছোঁ প্ৰিমিয়াৰ ছেশ্যন মানে ৰেকৰ্ডেড লাইভ এইটো লাইভ ৱাচিং লাইভ ছেশ্যন নহয় মই তোমালোকক এতিয়া মই ক্লাছ কৰাৰ সময়ত মই তোমালোকৰ কমেণ্টকেইটা চাব পৰা নাই বাট যেতিয়া ভিডিঅ'টো এতিয়া লাইভ হৈ আছে ছানডে 11টা বজাত যেতিয়া ভিডিঅ'টো লাইভ হৈ আছে মই কিন্তু ক্লাছ কিন্তু তোমালোকৰ কমেণ্ট কিন্তু মই চাই আছোঁ কিন্তু মোৰ হাতত মোবাইল আছে কমেণ্ট চাই আছোঁ আৰু কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট মই মেইন কথা কুৱেশ্যন কেইটা ইম্পৰ্টেণ্ট চ' ক্লাছটো কিন্তু ভুলতে আজি কোনোবা স্কিপ নকৰিবা কিন্তু ইয়াত ডাঙৰ এটা লছ হৈ যাব বুলি মই কৈ আছোঁ ঠিক আছে ট্ৰাই দিছ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কি দিয়া আছে ৰেচিঅ' অফ দ্য এৰিয়াছ অফ টু স্কুৱেৰ দিয়া আছে আৰু ৰেচিঅ' অফ দিয়াৰ পেৰিমিটাৰ ওলাব দিছে ঠিক আছে অসুবিধা নাই মানে আমি কি গম পাওঁ যদি ধৰি লওঁ এটা স্কুৱেৰ মানে বৰ্গ এটা স্কুৱেৰৰ ছাইড যদি এ হয় এৰিয়া কি হ'ব এৰিয়া হ'ব a² আৰু আমাৰ পেৰিমিটাৰ কি হ'ব 4a পৰিসীমা হ'ব 4a পেৰিমিটাৰ 4a এৰিয়া কি হ'ব a² ঠিক আছে মানে ছাইডৰ লগত যদি মই এৰিয়া যদি কম্পেয়াৰ কৰোঁ স্কুৱেৰ হয় আৰু ছাইডৰ লগত যদি পেৰিমিটাৰ কম্পেয়াৰ কৰোঁ একো নাই অকল 4 মাল্টিপ্লাই হয় স্কুৱেৰ নহয় ঠিক আছে চ' স্কুৱেৰৰ ৰেচিঅ' দিয়া আছে দুটা স্কুৱেৰৰ এৰিয়াৰ ৰেচিঅ' দিয়া আছে এৰিয়া 1 বাই এৰিয়া 2 ৰেচিঅ' কি দিয়া আছে 225 বাই 256 যদি মই এইটো যদি স্কুৱেৰ ৰুট কৰাৰ আগে আমি গম পাওঁ এইটো 15 স্কুৱেৰ হয় আৰু এইটো 16 স্কুৱেৰ হয় মানে এইটো কি পালোঁ আমি 15 বাই 16 হোল স্কুৱেৰ 15 বাই 16 হোল স্কুৱেৰ এৰিয়া 1 বাই এৰিয়া 2 আৰু এৰিয়া স্কুৱেৰ ইয়াতে ভালকৈ চোৱাচোন যদি ছাইড যদি এ হয় এৰিয়া হ'ব a² তাৰমানে মই ক'ব পাৰোঁ এৰিয়া যদি a² হয় ছাইড হ'ব a চ' ইয়াতে এৰিয়া আমি কি পালোঁ স্কুৱেৰ পালোঁ 15 বাই 16 হোল স্কুৱেৰ চ' ছাইডৰ ৰেচিঅ' কি হ'ব ছাইড 1 বাই ছাইড 2 মানে দুটা বেলেগ স্কুৱেৰ আছে এক নম্বৰ স্কুৱেৰৰ ছাইড 1 আৰু 2 নম্বৰ স্কুৱেৰৰ ছাইডৰ ৰেচিঅ' আমি কি পাম 15:16 আমি কি পাম 15:16 পাম হয় না নাই আৰু ছাইডৰ ৰেচিঅ' আমি গম পাওঁ ছাইডৰ ৰেচিঅ' আৰু পেৰিমিটাৰ ৰেচিঅ' ছেম হ'ব বিকজ ছাইড যদি এ হয় পেৰিমিটাৰ কি হ'ব 4a যদি ছাইডৰ ৰেচিঅ' যদি a1:a2 হয় পেৰিমিটাৰ কি হ'ব 4a1:4a2 মানে ছেম ৰেচিঅ' হয় 4 কেঞ্চেল চ' এইটোৱে হ'ব আমাৰ ছাইডৰ যিটো ৰেচিঅ' ওলাইছে দুটা স্কুৱেৰৰ এইটোৱে আমাৰ হ'ব পেৰিমিটাৰৰ ৰেচিঅ' এইটোৱে আমাৰ হ'ব পেৰিমিটাৰ 1 বাই পেৰিমিটাৰ 2 মানে দুটা বেলেগ বৰ্গৰ পেৰিমিটাৰৰ ৰেচিঅ' আমি কি পালোঁ 15/16 ৰেচিঅ' আমি কি পালোঁ 15/16 আমাৰ এনচাৰ তো আমাৰ এনচাৰ কি হ'ব 15/16 এক্সাক্ট খালি ইয়াতে কি কৰিলোঁ জাষ্ট স্কুৱেৰ ৰুট কৰা হৈছে যেটো নম্বৰ দিয়া হৈছিল যেটো ৰেচিঅ' দিয়া আছিল এইটো স্কুৱেৰ ৰুট কৰা হ'ল আমি এনচাৰ পাই গ'লোঁ 15/16 আশা কৰোঁ ক্লিয়াৰ হৈছে বাৰু ক্লিয়াৰ হৈছে মুভিং ফৰৱাৰ্ড তোমালোকে প্লিজ কমেণ্টত মোক জনাই দিলে হ'ল কিবা যদি কনফিউশ্যন থাকে মোক কমেণ্টত জনাই দিলে হ'ল ঠিক আছে নেক্সট কুৱেশ্যন আৰু যোনে ভিডিঅ'টো চাই আছা প্লিজ আই উইল ৰিকুৱেষ্ট অল অফ ইউ মই সকলোকে মই ৰিকুৱেষ্ট কৰিম প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়াচোন প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়া এইটো পঢ়া শুনাৰ ভিডিঅ' হয় তো শ্বেয়াৰ কৰাত একো লাজ নাই আৰু প্লিজ ভিডিঅ'টো লাইক কৰি দিয়া নিজৰ ফেচবুক পেজত হোৱাটছএপত যদি সম্ভৱ হয় প্লিজ এইটো শ্বেয়াৰ কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰি দিয়া কি দিয়া আছে দ্য পেৰিমিটাৰ অফ 5 স্কুৱেৰ বৰ্গ কেইটা আছে 5খন বৰ্গ আছে বেলেগ
5 স্কোয়ার আছে, পেরিমিটার দিয়া আছে 24 সেন্টিমিটার, 32 সেন্টিমিটার, 40 সেন্টিমিটার, 76 সেন্টিমিটার, 80 সেন্টিমিটার, বেলেগ বেলেগ পেরিমিটার দিয়া আছে। দ্য পেরিমিটার অফ অ্যানাদার স্কোয়ার ইকুয়াল ইন এরিয়া টু দ্য সাম অফ দ্য এরিয়া অফ দিস স্কোয়ার্স। যদি ইয়াতে টোটাল কেইটা স্কোয়ার আছে, 5 স্কোয়ার আছে, এই গোটেইকেইটা স্কোয়াৰৰ যিটো এৰিয়া কালি হ'ব, এই গোটেইকেইটা 5 স্কোয়াৰ, এই 5 স্কোয়াৰৰ যদি মই কম্বাইন কৰাৰ পিছত যিটো এৰিয়া হ'ব ইজ ইকুৱেল টু দ্য এৰিয়া অফ দ্য স্কোয়াৰ্ছ। তো আমাৰ যিটো এই গোটেইকেইটা এৰিয়া কালি কম্বাইন কৰা যিটো এৰিয়া হ'ব, এই স্কোয়াৰৰ সেই বৰ্গৰ আমাক পেৰিমিটাৰ ওলাব লাগে, পেৰিমিটাৰ ওলাব লাগে। ঠিক আছে, ঠিক আছে, মই ধৰি লৈছোঁ ইয়াতে 5 স্কোয়াৰ আছে, দিয়াই আছে 5 স্কোয়াৰ, তো মই 1 2 3 4 5 বুলি মই নোট কৰিম। ঠিক আছে, ধৰি লোৱা ফাৰ্ষ্ট পেৰিমিটাৰ কি দিয়া আছে, পেৰিমিটাৰ 1 মানে ফাৰ্ষ্ট বৰ্গ, যিটো প্ৰথম যিটো বৰ্গ সেইটো পেৰিমিটাৰ কি দিয়া আছে, 24 সেন্টিমিটাৰ। প্ৰথম যিটো বৰ্গ স্কোয়াৰৰ পেৰিমিটাৰ দিয়া আছে 24 সেন্টিমিটাৰ। চ' কোৱাচোন যদি এৰিয়া পেৰিমিটাৰ যদি 24 সেন্টিমিটাৰ হয়, এই বৰ্গৰ ছাইডৰ ভেলু কি হ'ব, এই বৰ্গৰ ছাইডৰ ভেলু কি হ'ব? যদি 24 সেন্টিমিটাৰ যদি পেৰিমিটাৰ হয়, এই বৰ্গৰ ছাইডৰ ভেলু কি হ'ব? এটা বাহুৰ ভেলু কি হ'ব? 24/4। এটা বাহু যিটো পেৰিমিটাৰ আছে, পেৰিমিটাৰ মানে কি 4 ইনটু এ, চাৰিটা বাহু যোগ কৰা মানে আমি পেৰিমিটাৰ পাই গ'লোঁ, পৰিসীমা পাই গ'লোঁ এটা বৰ্গৰ। যদি এটা বাহু ওলাব দি আমি কি কৰিম, বৰ্গ যিটো পৰিসীমা আছে ডিভাইডেড বাই 4 মানে 25/4, আমি কিমান পালোঁ? 6 সেন্টিমিটাৰ। আমি কিমান পালোঁ? 6 সেন্টিমিটাৰ। যদি সাইড, এটা সাইড যদি 6 সেন্টিমিটাৰ হয়, যদি এটা সাইড যদি 6 সেন্টিমিটাৰ হয়, তেতিয়া এৰিয়া কি হ'ব? এৰিয়া হ'ব আমাৰ স্কোয়াৰ, বৰ্গ সাইডৰ বাহু স্কোয়াৰ কৰা মানে আমি কি পাম? বৰ্গৰ এৰিয়া পাম। তো এৰিয়া কি হ'ব? 6 স্কোয়াৰ মানে 36 সেন্টিমিটাৰ স্কোয়াৰ। সিমিলাৰলি পেৰিমিটাৰ 2, পেৰিমিটাৰ 2 কি দিয়া আছে? 32 সেন্টিমিটাৰ। পেৰিমিটাৰ কি দিয়া আছে? 32 সেন্টিমিটাৰ। তো যদি সেকেন্ড বৰ্গ যিটো আছে এইটো পেৰিমিটাৰ পৰিসীমা দিয়া আছে 32 সেন্টিমিটাৰ। চ' সেকেন্ড বৰ্গৰ সাইড, এটা সাইডৰ ভেলু কি হ'ব? 32/4, 32/4 মানে 8 সেন্টিমিটাৰ। আৰু যদি সাইড যদি 8 সেন্টিমিটাৰ হয়, এই পাৰ্টিকুলাৰ বৰ্গৰ এৰিয়া কি হ'ব? 8ৰ স্কোয়াৰ মানে 64 সেন্টিমিটাৰ স্কোয়াৰ। নেক্সট পেৰিমিটাৰ 3 মানে 3 নম্বৰ যিটো বৰ্গ, থাৰ্ড বৰ্গৰ পেৰিমিটাৰ কি দিয়া আছে? 40 সেন্টিমিটাৰ। থাৰ্ড বৰ্গৰ পেৰিমিটাৰ দিয়া আছে 40 সেন্টিমিটাৰ। চ' ইয়াৰ পৰা আমি কি পালোঁ? সাইড 3 নম্বৰ বৰ্গৰ বাহুকেইটাৰ মাপ কি? 40/4 মানে 10 সেন্টিমিটাৰ। আৰু আমি এৰিয়া কি পালোঁ? 10ৰ স্কোয়াৰ মানে 100 সেন্টিমিটাৰ স্কোয়াৰ। তাৰপিছত 4 নম্বৰ বৰ্গ কি দিয়া আছে? পৰিসীমা কি দিয়া আছে? 76 সেন্টিমিটাৰ। চ' সাইড কি হ'ব? যদি বৰ্গৰ যদি পৰিসীমা দিয়া আছে 76, তো সাইড কি হ'ব? 76/4। 76/4 মানে 76 আধা হ'ল কিমান? 38ৰ আধা হ'ল 19, চ' 19 সেন্টিমিটাৰ। আৰু যদি এৰিয়া ঠিক আছে না 19, আৰু যদি ইয়াতে 2 ইয়াতে 3, আৰু যদি আমাক এৰিয়া যদি ওলাব দিয়ে, এৰিয়া আমি কি পাম? এৰিয়া 19 ঠিকে আছে। তো আমাৰ 19ৰ স্কোয়াৰ আমি গম পাওঁ 361 সেন্টিমিটাৰ স্কোয়াৰ। পেৰিমিটাৰ অফ 5 নম্বৰ বৰ্গৰ পেৰিমিটাৰ কিমান দিয়া আছে? এইটো লাষ্ট বৰ্গ 80 সেন্টিমিটাৰ দিয়া আছে। কিমান? 80 সেন্টিমিটাৰ। তো এটা বাহুৰ মাপ কি হ'ব? 80/4 মানে 20 সেন্টিমিটাৰ। চ' এৰিয়া কি হ'ব? 20 স্কোয়াৰ মানে 400 সেন্টিমিটাৰ স্কোয়াৰ। এতিয়া কি কৈছে? আমাৰ নতুন এটা বৰ্গ বনাওঁ, এই বৰ্গৰ কালি কি হ'ব? এই কালি ইকুৱেল টু কি হ'ব? আমাৰ যে ইয়াতে যে টোটাল 5 স্কোয়াৰ মই লিখিলোঁ, টোটাল 5 স্কোয়াৰ, 5খন বৰ্গ আছে, এই গোটেইকেইটা বৰ্গ কালি যোগ হ'ব। যোগ হোৱাৰ পিছত আমাৰ যিটো ফাইনেল যিটো বৰ্গ হ'ব, তাতে গোটেইকেইটা কালি আমাক যোগ কৰিব দিছে, প্লাছ কৰিব দিছে, মানে A1 প্লাছ A2 প্লাছ A3 প্লাছ A4 প্লাছ A5 ইকুৱেল টু কি হ'ব? 36, 64, 100, 361 প্লাছ 400 মানে আমি এৰিয়া কি পালোঁ? এৰিয়া ইকুৱেল টু আমি পালোঁ 961। এৰিয়া আমি পালোঁ 961। চ' এৰিয়া যদি 961 হয়, তো ধৰি লোৱা এই নতুন যিটো বৰ্গ হ'ল, নতুন বৰ্গৰ সাইড হ'ল A, সাইড মই ধৰি লৈছোঁ অকল A, মানে A স্কোয়াৰ ইকুৱেল টু 961। মই যদি নতুন যিটো বৰ্গ হ'ল, এই বৰ্গৰ কালি আমি কি দিছে? কালি আমাক গোটেইকেইটা
এই বৰ্গ যোগ কৰাৰ পিছত যিটো কালি হ'ব এই কালি ইকুৱেল টু হ'ব সেম কালি মানে 961 এইটো আমি মানে কি এতিয়া এৰিয়া মানে কি এটা বৰ্গৰ এৰিয়া মানে কি এটা বাহুৰ স্কোয়াৰ সো এ স্কোয়াৰ মই ধৰিলোঁ এই বাহু হ'ল এটা বাহুৰ মেজাৰ হ'ল এ স্কোয়াৰ ইকুৱেল টু 961 তো ইয়াৰ পৰা আমি এ ইকুৱেল টু কি পাম এ ইকুৱেল টু আমি কিমান পালোঁ 31 সেন্টিমিটাৰ ইয়াৰ পৰা আমি পালোঁ কি নতুন যেটো বৰ্গ হ'ল ফাইনাল যেটো বৰ্গ হ'ল এটো এটা সাইডৰ ভ্যালু হ'ল 31 সেন্টিমিটাৰ আমাক কি ওলাব দিছে পেৰিমিটাৰ ওলাব দিছে নতুন বৰ্গৰ পেৰিমিটাৰ ওলাব দিছে পেৰিমিটাৰ ইকুৱেল টু কি হয় 4 ইনটু a মানে 4 ইনটু 31 মানে आंसर হ'ল 4 4 3 = 12 124 সেন্টিমিটাৰ আমাৰ পেৰিমিটাৰ হ'ব 124 সেন্টিমিটাৰ পেৰিমিটাৰ হ'ব 124 সেন্টিমিটাৰ ক্লিয়াৰ হৈছে বাৰু একেবাৰে সিম্পল ইয়াতে একেবাৰে বস্তুখিনি একেবাৰে সিম্পল অলপ ক্যালকুলেশন আছে বাট এটা ইজি কোশ্চেন কিন্তু বেলেগ একো ঝামেলা নাই ইজি কোশ্চেন আৰু কিন্তু তোমাৰ এক্সামত এনেকা ধৰণৰ কোশ্চেন ডিটো এই কোশ্চেনটো মই কৈ আছোঁ মই অনেষ্টলি কৈ আছোঁ এই কোশ্চেনটো তোমাৰ আৰআৰবি এনটিপিসিৰ কোশ্চেন এই কোশ্চেনটো মই আৰআৰবি এনটিপিসিৰ পৰা লৈছোঁ 2015 আৰআৰবি এনটিপিসি বাট সিমিলাৰ কোশ্চেন একেবাৰে এজ ইট ইজ কোশ্চেন অকল ভ্যালু কেইটা বেলেগ আছিল এই কোশ্চেনটো তোমাৰ আমি আসাম গুৱাহাটী হাইকোৰ্টৰ কোশ্চেনত মই এনেকৈ এটা কোশ্চেন পাইছোঁ মই প্ৰিভিয়াছ ইয়াৰ কোশ্চেনত সিমিলাৰ কোশ্চেন সেইকাৰণে এটা বহুত ইম্পৰ্টেণ্ট কোশ্চেন পেৰিমিটাৰ দিয়া আছিল পেৰিমিটাৰৰ পৰা সাইড পালোঁ বৰ্গৰ পেৰিমিটাৰৰ পৰা সাইড পালোঁ সাইডৰ পৰা আমি এৰিয়া পালোঁ কালি পালোঁ এই টোটাল কালিকেইটা মই যোগ কৰাৰ পিছত যিটো ফাইনেল যিটো বৰ্গ এইটো ইকুৱেল টু টোটাল কালি পালোঁ আমি কিমান 961 ইয়াৰ পৰা আমি বাহু ইকুৱেল টু পালোঁ √961 মানে কিমান মানে 31 এতিয়া পেৰিমিটাৰ কি হ'ব 4 ইনটু 31 মানে 124 সেন্টিমিটাৰ মুভিং ফৰৱাৰ্ড বহুতে সিম্পল কোশ্চেন একেবাৰে সিম্পল কোশ্চেন বাৰু একেবাৰে সিম্পল কোশ্চেন এজেছ বুলি এটা চাপ্টাৰ হয় এজেছ আৰু মই বাৰে আগতে কৈছোঁ আৰু এবাৰ কৈ আছোঁ এজেছ চাপ্টাৰৰ পৰা টাফ কোশ্চেন অহাৰ চান্স নাই সদায় ইজি কোশ্চেন আহে এজেছ ট্ৰেইন ঠিক আছে বোট এণ্ড ষ্ট্ৰীম তাৰপিছত টাইম স্পীড এণ্ড ডিষ্টেঞ্চ ইজি কোশ্চেনে আহিব টাইম এণ্ড ৱৰ্ক ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন ইজি কোশ্চেন আহিব বাট কিন্তু তোমাক কনসেপ্টটো জানা বহুত ইম্পৰ্টেণ্ট কনসেপ্ট যদি ক্লিয়াৰ নহয় যদি তেতিয়া কিন্তু এক্সামত কিন্তু বহুত প্ৰব্লেম হ'ব ঠিক আছে কি দিয়া আছে যোনে এইটো ট্ৰাই কৰি আছে মোক ভিডিঅ'টো 30 সেকেন্ডছ নট মোৰ দেন 30 সেকেন্ডছ অলপ পজ কৰা আৰু এনসাৰ দিয়াৰ লগে লগে আৰু এইটো এনসাৰটো মোৰ লগত মিলাই ল'লে হ'ল হৈছে না হোৱা নাই ঠিক আছে The ratio between the present ages of A and B is 4:5. If the ratio between their ages 4 years hence মানে কি hence মানে হল after becomes 14:7 মানে আজিৰ দিনত A আৰু B ৰ বয়সৰ যেটো ৰেশিও দিয়া আছে 4 আৰু 5 প্ৰেজেন্ট এজ আজিৰ দিনত মানে ধৰি লৈছোঁ মই A ৰ বয়স হল 4x আৰু B ৰ বয়স হল 5x আজিৰ দিনত আজিৰ পৰা কি হ'ল 4 ইয়াৰ্ছ 4 বছৰ পিছত বয়সৰ ৰেশিও কি হৈ গ'ল 14:17 মানে কি মানে আজি যদি 4x হয় এৰ বয়স আজি হ'ল 4x আৰু বিৰ বয়স আজি হ'ল 5x সো আজিৰ পৰা 4 বছৰ পিছত এৰ বয়স কিমান হ'ব +4 বিৰ বয়স কিমান হ'ব +4 এটো আজিৰ পৰা 4 বছৰ পিছত যদি বয়সৰ যেটো ৰেশিও দিয়া আছে 14:17 মানে 14/17 ইয়াৰ পৰা যদি ক্যালকুলেট কৰো কিমান পাম 17 ডাবল কিমান 34 68 so 68x 68 equal to 14 into 5 70x plus 14 not 4 মানে 2856 হৈ গল তার মানে কি পালো আমি 2x equal to 12 so x equal to 6 কি ওলাব দিছে what is b's age at present b এতিয়া present age 5x b ৰ present age কিমান 5x আমাৰ x ৰ ভ্যালু কিমান ওলাইছে 6 so b ৰ present age কি হ'ব 5 into 6 answer 30 years একেবাৰে সিম্পল বাট এইবিলাক কিন্তু একেবাৰে ইম্পৰ্টেন্ট কমন কোশ্চেন এক্সামত আহা একেবাৰে কমন কোশ্চেন আনসার হৈ গল 30 ইয়ার্স আর এটা এজেস চ্যাপ্টাৰৰ কোশ্চেন হয় এজেস চ্যাপ্টাৰৰ কোশ্চেন কিন্তু আহাৰ চান্স আছে এক্সামত এটা হলো কোশ্চেন আহে এই বয়সৰ যেটো চ্যাপ্টাৰ এজেস এটোৰ ওপৰত এটা হলো কোশ্চেন আহে ঠিক আছে একেবাৰে সিম্পল এনেকে কোশ্চেন থাকিব স্টার্টিংত x ধৰি লও তাৰ পিছত হেন্স যদি আফটার বুলি কয় প্লাস হ'ব যদি বিফোর বুলি কয় মাইনাস হ'ব তাৰ পিছত আৰু এটা ৰেশিও দিয়া থাকে বেছিভাগ এই ৰেশিওটোৰ লগত ক্যালকুলেট কৰি লগে লগে আমি আনসার পাই যাম আৰু ঠিক আছে মুভিং ফরওয়ার্ড আজি ভিডিওটো বেছি লেন্দি ভিডিও নহয় সৰু ভিডিও হ'ব সো ভিডিওটো কন্টিনিউ চাই থাকা মই কৈ আছো বাৰু
যোনে যোনে ভিডিঅ'টো চাই আছে কণ্টিনিউ চাই থাকা। আজি কিন্তু কুৱেশ্যন কিন্তু তোমালোকে চাই আছা চাগে, ভাল ভাল কুৱেশ্যন মই ডিছকাছ কৰিছোঁ কিন্তু, ঠিক আছে। আৰু ভিডিঅ'টো যোনে যোনে চাই আছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিয়া, প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিয়া। কুৱেশ্যন কি দিছে, এ কাইট অফ ফ্লাইং, এ কাইট ইজ ফ্লাইং এট এ হাইট অফ 75 মিটাৰ, এইটো অফ নহয় ইজ হ'ব, ইজ হ'ব বাৰু। এ কাইট ইজ ফ্লাইং এট এ হাইট অফ 75 মিটাৰ ফ্ৰম দ্য লেভেল অফ গ্ৰাউণ্ড attached to a string inclined at 60 degree to the horizontal, ঠিক আছে। কি দিয়া আছে, এটা কাইট আৰু কাইট এটা উৰা হৈছে এটা হাইট অফ 75 মিটাৰ ফ্ৰম দ্য লেভেল, মানে এই হাইটটো 75 মিটাৰ, ধৰি লোৱা এইটো এ, এইটো বি, এইটো চি। গ্ৰাউণ্ডৰ পৰা হাইট হ'ল 75 মিটাৰ আৰু এটাচ টু এ ষ্ট্ৰিং, এটা ৰছীৰ লগত এনেকৈ লিংক এটাচ কৰা হৈছে ইনক্লাইন্ড এট 60 ডিগ্ৰী। চ' এই এংগেলটো দিয়া আছে 60 ডিগ্ৰী। কি ওলাব দিছে, ফাইন দ্য লেন্থ অফ দ্য ষ্ট্ৰিং, ফাইন দ্য লেন্থ অফ দ্য ষ্ট্ৰিং, মানে আমাৰ এ চি ওলাব লাগে, এ চি, আমাক কিন্তু এ চি ওলাব লাগে, হয় না নাই, এ চি ওলাব লাগে, ঠিক আছে। আমি কি গম পাওঁ, সাইন থিটা, কছ থিটা, টেন থিটা, এই ফৰ্মুলাটো জানা বহুত ইম্পৰ্টেণ্ট, হয় না নাই। তাতে কি আছিল, পি পি বাই এইচ, বি বাই এইচ, পি বাই বি, সাইন থিটা, কস থিটা। পি মানে কি লম্ব পারপেন্ডিকুলার, এইচ মানে কি হাইপটেনিউজ অতিভুজ, বি মানে হ'ল ভূমি বেস, পি মানে হ'ল পারপেন্ডিকুলার হাইট অল্টিচিউড মানে লম্ব, পারপেন্ডিকুলার ক'ব পাৰোঁ, হাইট ক'ব পাৰোঁ, অল্টিচিউড ক'ব পাৰোঁ, এইটো হ'ল লম্ব। আৰু এইচ মানে হ'ল হাইপটেনিউজ মানে অতিভুজ, আৰু বি মানে হ'ল ভূমি মানে বেস। সাইন থিটা ইকুয়াল টু পি বাই এইচ, কস থিটা ইকুয়াল টু বি বাই এইচ, টেন থিটা ইকুয়াল টু পি বাই বি। চ' আমাক কি লাগে, আমাৰ বেচিকেলি এইটো আমাৰ ওলাব লাগে, এইটো দিয়া আছে, মানে আমাৰ এইচ ওলাব লাগে আৰু পি অলৰেডি দিয়া আছে। এই পি আৰু এইচেদি কিবা ৰিলেশ্যন আছে নেকি, আছে, সাইন থিটা। এই সাইন থিটা ৰিলেশ্যনটো ইউজ কৰি লওঁ, সাইন 60 ডিগ্ৰী, ইয়াতে থিটা ইকুয়াল টু কি আছে 60 ডিগ্ৰী। চ' সাইন 60 ডিগ্ৰী ইকুয়াল টু পি বাই এইচ, মানে পি মানে কিমান 75, এইচ আমাক ওলাব লাগে, এইচ আমি এইচ ধৰিলোঁ, এইটো আমাক ওলাব লাগে, ঠিক আছে। এইচ মানে হ'ল লেন্থ অফ দ্য ষ্ট্ৰিং। চ' আমি কি গম পাওঁ, সাইন 60 মানে কি, সাইন 60 মানে √3/2, ইয়াতে 75 বাই এইচ। চ' এইচ ইকুয়াল টু কি হ'ব 2 × 75 মানে 150 বাই √3, 150 বাই √3 পালোঁ। চ' 150 বাই √3 যদি হয়, 150ক আমি লিখিব পাৰোঁ নহয় 50 অকল 50 × 3 বাই √3, 50 × 3 মানে 150 বাই √3। এতিয়া 3 বাই √3, 50টো ছাইডত ৰাখিলে হ'ল, 3 বাই √3 মানে কি √3, বিকজ 3 মানে কি, 3 মানে হ'ল √3 × √3 বাই যদি মই √3 কৰোঁ, ইয়াতে √3 আহিব, √3 কেঞ্চেল। চ' আমাৰ এনচাৰ কি হৈ গ'ল 50√3, 50√3 মিটাৰ হ'ব এনচাৰ, 50√3 এনচাৰ হ'ব, 50√3 মিটাৰ হৈ গ'ল না। আমাৰ লেন্থ অফ দ্য ষ্ট্ৰিং আমি কিমান পালোঁ 50√3 মিটাৰ। ক্লিয়াৰ হৈছে, একেবাৰে চিম্পল, অকল সাইন কছ টেনৰ ফৰ্মুলাকেইটা মনত ৰাখিলে হ'ল, পি বাই এইচ, বি বাই এইচ, পি বাই বি, ঠিক আছে। এইটো হাইটছ এণ্ড ডিষ্টেঞ্চ চেপ্টাৰৰ কুৱেশ্যন হয় বাৰু, হাইটছ এণ্ড ডিষ্টেঞ্চ চেপ্টাৰ, এইটো কি চেপ্টাৰৰ কুৱেশ্যন, হাইটছ এণ্ড ডিষ্টেঞ্চ চেপ্টাৰৰ কুৱেশ্যন হয়, ঠিক আছে। আমাৰ ৰেলৱে বেচ আৰু আমাৰ SSC বেচ, বহু ষ্টুডেণ্টে, তোমালোকৰ ভিতৰত বহু ষ্টুডেণ্টে অলৰেডি এডমিশ্যন লৈছে, মই গম পাওঁ, বাট মই ৰিকুৱেষ্ট কৰোঁ, এতিয়াও বেচ খোলা আছে, এতিয়াও বেচ লাইভ আছে, যোনে যোনে এডমিশ্যন ল'ব বিচাৰে যিমান সোনকালে সম্ভৱ এডমিশ্যন লৈ লোৱা, বিকজ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয় বাৰু, হয় না, এইটো লেভেলে বেলেগ হয়। চ' ৰেলৱে আৰু SSCৰ কাৰণে দুটা বেচ অ'পেন আছে। যদি তোমালোকে যদি উইলিং এক্সপিৰিয়েণ্ট হোৱা, তোমালোকে যদি সঁচাকৈ যদি ভাল এটা চাকৰি বিচাৰা, চ' আই উইল ৰিকুৱেষ্ট অল অফ ইউ টু এনৰোল, তোমালোকে এডমিশ্যন লৈ লোৱা। এডমিশ্যন লোৱাৰ পিছত এডমিশ্যন লোৱাৰ সময়ত যিটো ডিছকাউণ্ট ক'ড, এইটো হ'ব Y544, Y544 ডিছকাউণ্ট ক'ড ইউজ কৰিলে হ'ল, তোমালোকে 17% ডিছকাউণ্ট পাবা, লগে লগে 17% ডিছকাউণ্ট পাবা, যিটো হ'ল মেক্সিমাম ডিছকাউণ্ট, ঠিক আছে। তো যিমান সোনকালে সম্ভৱ এডমিশ্যন লৈ ল'ব পাৰা, আৰু সঁচাকৈ এইটো তোমালোকে বহুত ইয়াৰ পৰা বেনিফিট পাবা, বহুত বেনিফিট পাবা, ঠিক আছে। মুভিং ফৰৱাৰ্ড, দ্য ইকুৱেশ্যন অফ আ লাইন পাছিং থ্ৰু দ্য পইণ্টছ দিছ, দুটা পইণ্ট দিয়া আছে, আৰু আমাৰ ইয়াতে ইকুৱেশ্যন অফ লাইন ওলাব দিছে। এইটো হ'ল আমাৰ কি চেপ্টাৰৰ কুৱেশ্যন, কোনে ক'ব, এইটো কোন চেপ্টাৰৰ কুৱেশ্যন হয় বাৰু, এইটো হ'ল
জিঅ'মেট্ৰি চেপ্টাৰৰ কুৱেশ্যন এইটো হ'ল কোঅৰ্ডিনেট জিঅ'মেট্ৰি চেপ্টাৰৰ কুৱেশ্যন অলৰেডি মই সেবা এৰিথমেটিক ছিৰিজৰ কোঅৰ্ডিনেট জিঅ'মেট্ৰি মই এটা কি দুটা ক্লাছ কৰিছোঁ মই বেছিক বস্তুখিনি অলপ কোৱা হৈছে তাতে চ' এইটো কোঅৰ্ডিনেট জিঅ'মেট্ৰি কুৱেশ্যন কি ওলাব দিছে আমাক ইকুৱেশ্যন অফ লাইন ওলাব দিছে যদি ইয়াতে কি হ'ল -1টো হ'ল x1 1 হ'ল y1 2 হৈ গ'ল x2 আৰু 4 হৈ গ'ল y2 যদি x1 y1 আৰু x2 y2 দুটা পইণ্ট যদি দিয়া থাকে আমাক যদি ইকুৱেশ্যন অফ আ লাইন এটা লাইনৰ যদি ইকুৱেশ্যন সমীকৰণ ওলাব দিয়ে ফৰ্মুলা কি আছিল y minus y1 equal to y2 minus y1 by x2 minus x1 into x minus x1 এইটো আছিল আমাৰ ফৰ্মুলা এইটোৱে আছিল আমাৰ ফৰ্মুলা y minus y1 equal to y2 minus y1 by x2 minus x1 into x minus x1 আছিল আমাৰ ফৰ্মুলা ইয়াতে x1 y1 x2 y2 ভ্যালু কেইটা পুট কৰিলে হ'ল কি পাম y minus y1 y1 কি 1 so y minus 1 y2 minus y1 y2 কি আছে -4 y1 কি আছিল 1 so -4 -1 x2 আছে 2 minus x1 x1 কি আছে -1 -1 ফৰ্মুলাৰ কাৰণে মাইনাছ আৰু এটা x1 ৰ আগত নিজে এটা অটোমেটিকলি মাইনাছ আছিল সো মাইনাছে মাইনাছে কি হ'ব +1 আৰু ইয়াতে কি হ'ব x minus x1 মানে -1 মানে +1 তো ইয়াৰ পৰা আমি কি পালো y minus 1 equal to -5/3 x plus 1 so ইয়াৰ পৰা 3 যদি মই এই সাইডত আনো তো কি হ'ব 3y minus 3 আৰু -5 যদি মাল্টিপ্লাই কৰো তো -5x -5 হৈ গ'ল ইকুৱেশ্যন কি হ'ব আমাৰ ইকুৱেশ্যন হ'ব যদি আমি ইকুৱেশ্যনটো চাব বিচাৰো -5x যদি লেফট হ্যান্ড সাইডত লৈ যাও কি হ'ব 5x plus 3y -5 যদি লেফট হ্যান্ড সাইড লৈ যাও +5 -3 মানে +2 equal to 0 5x plus 3y plus 2 equal to 0 এতিয়া কথা হ'ল বহুতে কি হ'ব না ক্যালকুলেশন মই যেতিয়া কৰো বহু স্টুডেন্টে কনফিউজন হৈছে কেনেকৈ আহিল এইটো বুজি পোৱা নাই সো ক্যালকুলেশনটো বুজাৰ একো কথা নাই ইয়াতে তুমি ফৰ্মুলাটো মনত ৰাখা এই ফৰ্মুলাটো মনত ৰাখা বেছি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে দুটা যদি পয়েন্ট যদি দিয়া থাকে দুটা পয়েন্ট হলে ইকুৱেশ্যন অফ আ লাইন কি হয় এটো মনত ৰাখা এই ফৰ্মুলাটো মনত ৰাখা বেছি ইম্পৰ্টেন্ট বাকি ইকুৱেশ্যনৰ মই ইকুৱেশ্যনটো কেনেকৈ ওলাইছো ক্যালকুলেশন কৰি এটো লাহে ধীৰে তুমি যদি ঘৰত প্ৰেক্টিস কৰা আহি যাব আৰু এটো ইমান বিশেষ টেনচন নাই কিন্তু ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট ফৰ্মুলা যদি তোমালোকে মনত না ৰাখা এক্সামত কিন্তু এনেকা কোশ্চেন কৰা সম্ভৱে নহয় ঠিক আছে দুটা পয়েন্ট যদি দিয়া থাকে ফৰ্মুলা হ'ব y minus y1 equal to y2 minus y1 by x2 minus x1 into x minus x1 ক্লিয়াৰ হৈছে আশা কৰো 5x plus 3y plus 2 equal to 0 মুভিং ফৰৱাৰ্ড এটো হল ৰেশিও এন্ড প্ৰপৰশন চেপ্টাৰৰ কোশ্চেন ইনকাম এক্সপেন্ডিচাৰৰ কোশ্চেন কিন্তু সদায় আহি থাকে সদায় ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন আইটো মই কোৱা কথা নহয় তোমালোকে নিজে চাগে গম পোৱা ইমান দিনৰ পৰা প্ৰেক্টিস তোমালোকে কৰি আছা ভালকে আশা কৰো প্ৰেক্টিস কৰি আছা মোৰ পৰা শিকি আছা কোনোবা বেলেগ ইউটিউব চেনেলৰ পৰা শিকি আছে কোনোবা বেলেগ টিচাৰৰ ভিডিও চাই আছে বেলেগ কিতাপ চাই আছে তো আশা কৰো এতিয়া প্ৰিপাৰেচন তোমালোকৰ বহুতখিনি ভাল হৈছে আৰু এতিয়া এটলিষ্ট ফাৰ্স্ট অফ অল চেপ্টাৰটো ডিটেক্ট কৰা বেছি ইম্পৰ্টেন্ট যে কোন কোশ্চেনটো কোন চেপ্টাৰৰ পৰা আহিছে তেতিয়া না আমাৰ ব্ৰেইনটো তেতিয়া অটোমেটিকলি তাতে গুচি যায় তাতে ৰিলেটেড ফৰ্মুলা টাইপ কেইটা আমাৰ এনে মাথাত আহি থাকে আৰু কি বা আছিল সো এই কাৰণে চেপ্টাৰ কোন চেপ্টাৰৰ কোশ্চেন এটো বুজা বেছি ইম্পৰ্টেন্ট ষ্টাৰ্টিংত হয় না নাই সো কি দিয়া আছে দ্য ৰেশিও বিটুইন এনুৱেল ইনকাম অফ এ এণ্ড বি ইজ 4:3 এ আৰু বি বছৰত যিমান পইচা ইনকাম কৰে ৰেশিও দিয়া আছে 4:3 ঠিক আছে এটো হৈ গ'ল আমাৰ কিহৰ ৰেশিও ইনকামৰ ৰেশিও দিয়া আছে 4:3 এণ্ড বিটুইন দ্য এনুৱেল এক্সপেন্ডিচাৰ খৰচা বছৰত কিমানখিনি খৰচা কৰে ৰেশিও দিয়া আছে 3:2 এ আৰু বিৰ ইনকামৰ ৰেশিও দিয়া আছে 4:3 আৰু আমাৰ এ আৰু বিৰ এক্সপেন্ডিচাৰ খৰচাৰ ৰেশিও দিয়া আছে 3:2 ইফ এট দ্য এণ্ড অফ দ্য ইয়াৰ বোথ সেভ 600 ইজ যদি বছৰ শেষ হোৱাৰ পিছত এ আৰু বি দুজনে সেম এটা এমাউণ্ট সেভ কৰে কিমান টকা 600 rupees দ্য ডিফাৰেন্স ইন দেয়াৰ ইনকাম কিমান আমাক ওলাব দিছে ঠিক আছে ইনকাম অফ এ এণ্ড বি না এ আৰু বি ইনকাম আই ইনকাম অফ এ আৰু বি ৰেশিও কি দিয়া আছে 4:3 দিয়া আছে সো মই ধৰিব পাৰো নহয় যে এৰ ইনকাম হ'ল 4x আৰু বিৰ ইনকাম হ'ল 3x
যেহেতু 4:3 দিয়া আছে মই ধৰি লৈছোঁ যে এৰ ইনকাম হ'ল 4x আৰু বিৰ ইনকাম হ'ল 3x ঠিক আছে এতিয়া ইনকাম 4x বাই 3x এৰ ইনকাম বাই বিৰ ইনকাম এতিয়া এ কিমানখিনি ছেভিংছ কৰে আমি কি গম পাওঁ আমি ফৰ্মুলা এটা গম পাওঁ নহয় এইটো চবেই গমেই পাওঁ যে ইনকাম মাইনাছ ছেভিংছ এজন মানুহ যিমান টকা ইনকাম কৰিলে আৰু যিমান টকা ছেভিং কৰিলে বাকীখিনি হ'ব খৰচা 1000 টকা মই ইনকাম কৰিলোঁ মোৰ সদায় মই ডেইলি মাহত মই 300 টকা মই ছেভিংছ কৰোঁ তো মই মাহত মোৰ খৰচা কিমান হয় 1000 মাইনাছ 300 700 ৰুপিজ চ' ইনকাম মাইনাছ ছেভিংছ ইকুৱেল টু এক্সপেণ্ডিচাৰ ইনকাম মাইনাছ ছেভিংছ ইকুৱেল টু এক্সপেণ্ডিচাৰ চ' ইনকাম কি 4x আৰু 3x এ আৰু বি দুজনে ছেভিংছ কিমান কৰে 600K চ' মাইনাছ 600 মাইনাছ ইয়াতে বেলেগ বেলেগ যদি এমাউণ্ট হয় ছেভিংছৰ এমাউণ্ট যদি বেলেগ বেলেগ হয় একো অসুবিধা নাই এৰ ইনকামৰ পৰা মই এৰ ছেভিংছ মই মাইনাছ কৰিম আৰু ইয়াতে কি কৰিলোঁ বিৰ ইনকামৰ পৰা বিৰ ছেভিংছ মাইনাছ কৰিলোঁ ইনকামৰ পৰা যদি ছেভিংছ মাইনাছ কৰোঁ কিহৰ ৰেচিঅ' পাম আমি এক্সপেণ্ডিচাৰ ৰেচিঅ' পাম মানে 3/2 মানে 3/2 চ' ইয়াতে আমি পাই গ'লোঁ 8x মাইনাছ 1200 আৰু ইয়াতে পালোঁ 9x মাইনাছ 1800 চ' ইয়াৰ পৰা আমি কি পালোঁ x ইকুৱেল টু 1800 মাইনাছ 1200 মানে 600 x ইকুৱেল টু আমি কি পালোঁ 600 আমাক কি ওলাব যে ডিফাৰেঞ্চ ইন দিয়াৰ ইনকাম চ' এৰ ইনকাম কিমান আছিল 4x বিৰ ইনকাম কি আছিল 3x চ' ডিফাৰেঞ্চ কিমান 4x মাইনাছ 3x ডিফাৰেঞ্চ কিমান 4x মাইনাছ এৰ আৰু বিৰ ইনকামৰ ডিফাৰেঞ্চ ওলাব দিছে মই ইনকাম কিমান ধৰিছিলোঁ 4x আৰু 3x এতিয়া ডিফাৰেঞ্চ ওলাব দিছে চ' ডিফাৰেঞ্চ কি 4x মাইনাছ 3x মানে কি হ'ব x ডিফাৰেঞ্চ কি হ'ব x আৰু xৰ ভেলু আমি কিমান পালোঁ 600 চ' 600 হ'ল আমাৰ এনচাৰ ত' 600 হ'ল আমাৰ এনচাৰ মানে ডিফাৰেঞ্চ ইন ইনকাম অফ এ এণ্ড বি কিমান হ'ব 600 হ'ব আশা কৰোঁ ক্লিয়াৰ হৈছে বহুত চিম্পল কিন্তু মই বাৰে বাৰে ভিডিঅ' ষ্টাৰ্টিঙত মই কৈছোঁ আৰু মই 2-3 বাৰ অলৰেডি কোৱা হৈছে আৰু এবাৰ কৈ আছোঁ মই আজি মই টোটাল 8 কুৱেশ্যন ডিছকাছ কৰিম গোটেইকেইটা কুৱেশ্যন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আৰু এইটো যোনে যোনে ভালকৈ প্ৰেক্টিছ কৰে মোৰ ক্লাছ ৰেগুলাৰলি এটেণ্ড কৰে সেইকেইজন ষ্টুডেণ্ট গম পায় যে এইবিলাক কুৱেশ্যন এক্সামত কিমান অহাৰ চান্স প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে অলপ চাই লোৱা যদি মোৰ কথাত যদি মানে বিশ্বাস নাই যে মই কি কৰিলোঁ যদি ভৰসা নহয় অলপ ভালকৈ চাই ল'লে হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এইবিলাক কুৱেশ্যন আহিছে না অহা নাই এনেকৈ কুৱেশ্যনে এক্সামত আহি আছে মই গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আজি ডিছকাছ কৰিছোঁ এইটো মই ভুল কোৱা নাই মুভিং ফৰৱাৰ্ড কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 এণ্ড ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আজিৰ এইটো আমাৰ লাষ্ট কুৱেশ্যন নম্বৰ 8 এণ্ড ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু মই আৰু এবাৰ ৰিপিট কৰি আছোঁ বাৰু কালি মৰ্ণিং ছানডে মৰ্ণিং 11 AM অহাকালি মৰ্ণিং 11 AM আমাৰ এটা মেৰাথন ছেশ্যন হ'ব মই লাষ্ট দুটা ছানডেত মই মেৰাথন ছেশ্যন মানে লৈছিলোঁ বাৰু আৰু ভাল ফিডবেক পাইছোঁ এই সপ্তাহৰ মেৰাথন ছেশ্যনটো বেষ্ট হ'ব বুলি কৈ আছোঁ মানে অহাকালি মেৰাথন ছেশ্যনটো বেষ্ট হ'ব বুলি মই কৈ আছোঁ কিয় বিকজ মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিম আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মানে এনেকৈ কুৱেশ্যন নহয় যে আজি যেনেকৈ কুৱেশ্যনকেইটা কি ৰিলেটেড কুৱেশ্যন মই গম পাওঁ হয়তো বা ভেলুকেইটা অলপ বেলেগ আছে কিন্তু কালি যিটো মই ডিছকাছ কৰিম কিন্তু আজিকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট বাট ৰিলেটেড এক্সেক্টলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন নহয় আজি কুৱেশ্যন কোনোবা SSC CHSৰ পৰা লোৱা হৈছে কোনোবা RRB NTPCৰ পৰা লোৱা হৈছে বাট যিবিলাক তোমাৰ এক্সামত আহিছে তোমাৰ অসম চৰকাৰৰ বেলেগ এক্সামত যিবিলাক যেনেকৈ ধৰণৰ কুৱেশ্যন আহিছে মই এইকেইটা কুৱেশ্যনে পিক কৰিছোঁ বাৰু বাট এক্সেক্টলি ইকুৱেল নহয় এক্সেক্টলি ছেইম কুৱেশ্যন নহয় কিন্তু অহাকালি যদি মেৰাথন ছেশ্যন হ'ব অহাকালি মেৰাথন ছেশ্যনত গোটেইকেইটা কুৱেশ্যন এক্সেক্টলি কপি পেষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা মই কুৱেশ্যনৰ লগত মই এক্সামৰ নাম এক্সামৰ ডেট কোনদিনা এক্সাম হৈছিল কি এক্সামৰ কুৱেশ্যন মই গোটেইখিনি মই ডিটেইলছ দি দিম তোমালোকে ক্ৰছ চেক কৰি ল'ব পাৰা আৰু মই বাৰে কৈ আছোঁ যোৱা কেইদিন আগত যিটো JAA যিটো এক্সাম হ'ল এই এক্সাম মই পালোঁ আৰু লাষ্ট মই 1 বছৰ মই যেইকেইটা মই আছাম গভৰ্ণমেণ্টৰ অকল মই নহয় বাৰু আমাৰ কমপ্লিট ফেকাল্টি টীম আমাৰ মেনেজমেণ্টেৰ টীমে যিটো ডিছকাছ কৰাৰ পিছত ৰিচাৰ্চ কৰাৰ পিছত যিটো পালে যে আমাৰ অসম চৰকাৰে আজিকালি বহুত কুৱেশ্যন কি কৰে ৰিপিট কৰি আছে বাৰে নিজৰ অসম চৰকাৰৰ বেলেগ মানে এক্সামৰ কুৱেশ্যন কিবা APSC কুৱেশ্যন কেতিয়াবা DHS এক্সামত দি দিয়ে হয় না নাই এনেকৈ ৰিপিট বহুত হৈ আছে এইকাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰাটো তোমালোকৰ প্ৰিপাৰেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইকাৰণে কালি মেৰাথন ছেশ্যন হ'ব আৰু অহা সোমবাৰৰ পৰা এই ব্ৰহ্মাস্ত্ৰ 2.0 বুলি এটা ছেশ্যন মানে ছিৰিজৰ নামটো চেঞ্জ কৰা হ'ব ব্ৰহ্মাস্ত্ৰ 2.0 ভাৰ্চন 2
কাৰণ হ'ল এতিয়া আমি বেসিক্যালি ফোকাস কৰা হ'ব আমাৰ প্ৰিভিয়াছ ইয়াৰ কোশ্চেন আৰু প্ৰিভিয়াছ ইয়াৰ কোশ্চেন 2 দিন 3 দিন ডিসকাস কৰাৰ পিছত ইম্পৰ্টেণ্ট টপিক যিবিলাক আমি পাম যে প্ৰিভিয়াছ ইয়াৰ কোশ্চেন না এই টপিকৰ কোশ্চেন কেইটা বহুত আহি আছে এইবিলাক কোশ্চেন আমি আকৌ মানে ভালকে টপিক কেইটা এদিন বা দুদিন ডিসকাস কৰিম ঠিক আছে তো আমাৰ সাইমালটেনিয়াসলি আমি কন্টেন্ট ডিসকাশন হ'ব আমাৰ কনসেপ্ট ডিসকাশন হ'ব আৰু এক্স্যাক্টলি প্ৰিভিয়াছ ইয়াৰ কোশ্চেন আমি ডিসকাস কৰিম আৰু ইয়াতছে ভাল প্ৰিপাৰেশ্যন কোৱান্টিটিভ এপ্টিটিউড মেথছৰ কাৰণে আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে হ'বই নোৱাৰে মই এটা গ্যাৰেণ্টি দি আছোঁ সেইটো মোৰ গ্যাৰেণ্টি থাকিল বাৰু সেইটো মোৰ গ্যাৰেণ্টি থাকিল ঠিক আছে তো তোমালোকে ভালকে প্ৰিপেয়াৰ কৰা আশা কৰোঁ রেজাল্ট ভাল হ'ব সো লাষ্ট কোশ্চেন অফ দ্য ডে টু ভাৰ্টিসেছ অফ আ ট্ৰায়াঙ্গেল ABC দুটা এটা ট্ৰায়াঙ্গেলৰ কেইটা ভাৰ্টেক্স থাকে তিনিটা ভাৰ্টেক্স থাকে A B C A দিয়া আছে কি 6 4 B দিয়া আছে কি -2 2 আৰু আমাৰ C আমাক ওলাব লাগে কোঅৰ্ডিনেটস অফ C ওলাব লাগে ধৰি লৈছোঁ মই XY বা Z হোক এটা ধৰি লৈছোঁ ইয়াতে হ'ল আমাৰ G মানে চেন্ট্ৰয়েড মানে কি চেন্ট্ৰয়েডটো বুজাৰ আগত বুজিব লাগিব মিডিয়ান মানে কি মিডিয়ান মানে আছিল মধ্যমা মানে এৰ পৰা মই এনেকৈ এটা লাইন ড্ৰ কৰিলোঁ যে লাইনটো BCৰ মিডিল পইণ্টত D পইণ্টত আহি মিট কৰিলে এইটো হ'ল AD হৈ গ'ল মধ্যমা AD হৈ গ'ল মিডিয়ান সিমিলাৰলি বিৰ পৰা মই ড্ৰ কৰিলোঁ B হৈ গ'ল মিডিয়ান যদি ACৰ মিডিল পইণ্ট হয় আৰু এনেকৈ মই তিনিটা মিডিয়ান মই যেতিয়া ড্ৰ কৰোঁ তিনিটা মই মধ্যমা যেতিয়া ড্ৰ কৰোঁ যেই পইণ্টত মিট কৰে এইটো কয় চেন্ট্ৰয়েডৰ ফৰ্মুলা কি যদি আমাৰ এটা ত্ৰিভুজত তিনিখন ভাৰ্টেক্স A B C তিনিখন ভাৰ্টেক্স যদি দিয়া থাকে x1 y1 B ইকুৱেল টু দিয়া আছে x2 y2 আৰু C যদি দিয়া থাকে x3 y3 যদি A B আৰু C যদি দিয়া থাকে x1 y1 x2 y2 x3 y3 তেতিয়া চেন্ট্ৰয়েড G ইকুৱেল টু ফৰ্মুলা কি আছিল গম পোৱা নে চেন্ট্ৰয়েডৰ ফৰ্মুলা কি আছিল x1 প্লাছ x2 প্লাছ x3 by 3 আৰু y1 প্লাছ y2 প্লাছ y3 by 3 এইটো হৈ গ'ল আমাৰ চেন্ট্ৰয়েডৰ ফৰ্মুলা যদি আমাৰ ভাৰ্টেক্স কেইটা দিয়া থাকে ক্লিয়াৰ এতিয়া কি হ'ল কোশ্চেনত কি দিয়া আছে কোশ্চেনত আমাৰ চেন্ট্ৰয়েড দিয়া আছে আমাৰ কোঅৰ্ডিনেট অফ C ওলাব লাগে সো চেন্ট্ৰয়েড কি দিয়া আছে 3 4 চেন্ট্ৰয়েড দিয়া আছে 3 4 এই ফৰ্মুলাৰ পৰা আমি কি পাম ফৰ্মুলা এইটো হ'ল xy যদি x হয় তে ফৰ্মুলাৰ পৰা কি পাম 3 ইকুৱেল টু চেন্ট্ৰয়েডৰ x কোঅৰ্ডিনেট কি 3 চেন্ট্ৰয়েডৰ x কোঅৰ্ডিনেট কি 3 সো 3 ইকুৱেল টু দুটা ভাৰ্টেক্স অলৰেডি দিয়া আছে এটা হ'ল 6 একটা x কোঅৰ্ডিনেট 6 আৰু এটা x কোঅৰ্ডিনেট -2 সো কি হ'ব 6 -2 প্লাস 3 নম্বৰ আমাৰ এইটো ওলাব লাগে x ৰ ভ্যালু ওলাব লাগে প্লাস x by 3 ইয়াৰ পৰা আমি x ৰ ভ্যালু পাম y ইকুৱেল টু চেন্ট্ৰয়েডৰ y কোঅৰ্ডিনেট কি দিয়া আছে 4 y কোঅৰ্ডিনেট দিয়া আছে 4 সো ইয়াতে আমি পালো 4 ইকুৱেল টু y1 কি দিয়া আছে y1 দিয়া আছে 4 y1 হৈ গ'ল 4 y2 কি দিয়া আছে 2 y2 হৈ গ'ল 2 y আমাক ওলাব লাগে by 3 ইয়াৰ পৰা আমি যদি x ৰ ভ্যালু ওলাব যাও কি x ইকুৱেল টু কি পাম আমি ইয়াতে x প্লাস 4 ইকুৱেল টু 9 সো x ইকুৱেল টু 5 x ইকুৱেল টু আমি পালো 5 ইয়াৰ পৰা আমি কি পাম 12 ইকুৱেল টু y প্লাস 6 সো y ইকুৱেল টু 12 মাইনাস 6 মানে 6 সো x হৈ গ'ল 5 y হৈ গ'ল 6 সো আমি c কোঅৰ্ডিনেট আমি কি পালো xy মানে 5 6 আমি পালো 5 আৰু 6 সো দিস ইজ আওয়ার অ্যান্সার এইটো হ'ল আমাৰ অ্যান্সার 5 6 অ্যান্সার হ'ল আমাৰ 5 6 অকল ফৰ্মুলাটো মনত ৰাখিলে হ'ল কি হ'ল ফৰ্মুলা গোটেইকেইটা ভাৰ্টেক্সৰ x কোঅৰ্ডিনেট যদি মই প্লাস কৰোঁ ডিভাইডেড বাই 3 কৰোঁ তেতিয়া মই চেন্ট্ৰয়েডৰ x কোঅৰ্ডিনেট পাম আৰু গোটেইকেইটা ভাৰ্টেক্সৰ যদি y কোঅৰ্ডিনেট আমি যোগ কৰাৰ পিছত যদি ডিভাইডেড বাই 3 কৰোঁ তেতিয়া আমি চেন্ট্ৰয়েডৰ y কোঅৰ্ডিনেট পাম এই ভ্যালু পুট কৰিলোঁ আমি লাষ্ট যেটো ভাৰ্টেক্স C ভাৰ্টেক্সৰ কোঅৰ্ডিনেট ওলাব দিছিল এইটো আমি পালোঁ 5 আৰু 6 আশা কৰোঁ ক্লিয়াৰ হৈছে আজি যোনে ভালকৈ ক্লাছ এটেণ্ড কৰিছে ভালে কথা যোনে চোৱা নাই এটা দুটা কোশ্চেন চাইছে মই ৰিকুৱেষ্ট কৰিম যোনে লাইভ চাই আছে এইটো বেলেগ কথা যোনে ৰেকৰ্ড চাব বুলি ভাবিছে মই ৰিকুৱেষ্ট কৰিম আজি কোশ্চেন কেইটা ভালকৈ অলপ নোট ডাউন কৰি লোৱা আৰু অলপ ভালকৈ ৰিভিজন দিবাচোন আজিৰ গোটেইকেইটা কোশ্চেন মই ইম্পৰ্টেণ্ট বুলি কৈ আছোঁ ষ্টাৰ্টিঙৰ পৰা লাষ্ট কোশ্চেন শেষ হ'ল মই এইটো একে কথা মই কৈ আছোঁ আজিৰ কোশ্চেনকেইটা ইম্পৰ্টেণ্ট সো প্লিজ নোট ডাউন কৰি লোৱা ঠিক আছে আমাৰ APSC বেচ অলৰেডি ষ্টুডেণ্ট এডমিশ্যন হৈছে আমাৰ বেচো ষ্টাৰ্ট হ'ল বাৰু
বাট আমাৰ এতিয়াও এডমিশ্যন চলি আছে। চ' যোনে যোনে এডমিশ্যন ল'ব বিচাৰা যিমান সোনকালে সম্ভৱ এডমিশ্যন লৈ লোৱা, বিকজ বেছিদিন আৰু এইটো লাইভ নাথাকে, বেছিদিন আৰু এইটো এডমিশ্যন নহয় আৰু বন্ধ হ'বই আৰু। চ' Y544 এইটো হ'ল ডিছকাউণ্ট কোড। এই ডিছকাউণ্ট কোডটো ইউজ কৰাৰ লগে লগে 17% ডিছকাউণ্ট পাব তোমালোকে। 17% মানে মোটামুটি 1000 টকা বেছি আৰু 1200 টকা মোটামুটি ডিছকাউণ্ট পাব তোমালোকে। 1200 টকা ডিছকাউণ্ট পাব যদি Y544 এই কোডটো ইউজ কৰা। চ' যিমান সোনকালে সম্ভৱ তোমালোকে এডমিশ্যন লৈ লোৱা। বহুত সোনকালে আমি লগ পাম বুলি আশা কৰিছোঁ পেইড বেটছত, ঠিক আছে। চ' আৰু মই কৈ আছোঁ লাষ্ট কথা মই অলৰেডি মই আৰু এবাৰ ৰিপিট কৰি আছোঁ, অহাকালি 11টা বজাত মেৰাথন ছেশ্যন আছে। মই গোটেইকেইটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তাতে ডিছকাছ কৰিম। চ' কালি ছেশ্যনটো মানে ভুলতো যাতে মিছ নহয়, ৰিকুৱেষ্ট কৰিম কালি ছেশ্যনটো এটেণ্ড কৰা। আৰু কালি ছেশ্যনটো শেষ হোৱাৰ পিছত তোমালোকে নিজে বহুত ছেটিছফাইড হ'ব বুলি মই গেৰেণ্টি দি আছোঁ। মই আশা কৰিছোঁ তোমালোকে বহুত ছেটিছফাইড হ'ব বুলি মই আশা কৰিছোঁ, ঠিক আছে। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে প্লিজ লাইক কৰা, শ্বেয়াৰ কৰা, আৰু ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত প্লিজ ফিডবেক জনালোঁ যে ভিডিঅ'টো কেনেকৈ লাগিল, ভাল লাগিল, বেয়া লাগিল, কুৱেশ্যনকেইটা ভাল লাগিল নে লগা নাই। মই বাৰে বাৰে কৈ আছোঁ কুৱেশ্যনকেইটা ষ্টেণ্ডাৰ্ড আছিল, তোমালোকক কেনেকৈ লাগিল, ভাল লাগিছে নে ভাল লগা নাই, মোক ফিডবেকত কমেণ্টত জনালে হ'ল। থেংক ইউ ছ' মাছ, হেভ আ গ্ৰেট ডে এহেড। জয় হিন্দ।